আজি আমি 2025 চনত জীয়াই আছো এনেকুৱা এটা দিন যেটো সময়ত কোনোবা নহলে কোনোবাই নিজৰ কামত ব্যস্ত হৈ থাকে গৃহিণীয়ে ঘৰৰ কাম কৰে চাকৰি কৰাবোৰে চাকৰি কৰিবলৈ ওলাই যায় বিজনেস কৰাবোৰে বিজনেস কৰে আজি যেনেকে মা স্কুললৈ যায় স্কুলত গৈ ল'ৰা-ছোৱালী কি পঢ়াম ভালকে পঢ়াব পাৰিছো নে নাই পঢ়া হেতি ভালকে পঢ়িব পাৰিব নে নাই হেবোৰ চিন্তা থাকে মই গৃহিণী যদিও মোৰ ঘৰখনৰ চিন্তা থাকে মোৰ ছোৱালীজনীৰ চিন্তা থাকে তাই ভৱিষ্যতৰ চিন্তা থাকে এই সকলোবোৰ চিন্তা কৰি বহুত মাইকী মানুহে নিজৰ চিন্তা কৰিবলৈ পাহৰি যায় স্কিন কেয়াৰ হেল্থ কেয়াৰ উপৰিও আটাইতকৈ ডাঙৰ কথা হ'ল আমি ইন্টিমেট হাইজিনটো ধ্যান দিবলৈ পাহৰি যাওঁ আৰু সেলফ কেয়াৰ ডেটোৱে আমাক মনত পেলাই যে আমি নিজক গুৰুত্ব দিয়াটো কিমান প্ৰয়োজন আমি ইন্টিমেট হাইজিনটো ইয়াতো ভুলভাৱে কৰো ইয়াতো সফা কৰিবলৈ পাহৰি যাওঁ বহুতে ৰেজৰ ইউজ কৰে ৰেজৰ ইউজ কৰিলে কি হয় আমাৰ স্কিনটো কটা চান্স থাকে আৰু বহুতে ওয়েক্স ইউজ কৰে হেতু ইউজ কৰিলে স্কিনটোত দাগ লগোৱাৰ মানে দুখ পোৱাৰ চান্স থাকে আৰু গুটেকিটা প্ৰবলেমৰ সলিউশন মই আপোনালোকক দিছো আপোনালোকে এটো ইউজ কৰিব এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এটো যদি আপোনালোকে ইউজ কৰে না কটা চান্স থাকে না ঘা লগাৰ চান্স থাকে না দুখ পোৱাৰ চান্স থাকে ক্ৰীমটো স্পেশালি মাইকী মানুহৰ কাৰণে বনোৱা হৈছে লগোৱা 5 বা 10 মিনিট সময় ৰখাৰ পিছত আপোনালোকে ধুনীয়াকৈ ধুই দিব আৰু স্কিনটো স্মুথ এণ্ড ক্লিন হৈ যাব গতিকে সেলফ কেয়াৰ ডেটোত আপোনালোকে নতুন আৰম্ভণি কৰিব পাৰে কিনিবলৈ বিচাৰিলে ফ্লিপকাৰ্ট এমাজন মিছোত আপোনালোকে পাই যাব